Class 8 অনুশীলনী 2.1 Question number 3 তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা আমি এই কোৱেশ্যনটো 1 পৰা 7 নম্বৰ কোৱেশ্যন লাগে অলৰেডি কৰিলো আৰু অলৰেডি আপলোডেড আছে চাই লবা এতিয়া আমি 8 নম্বৰ কোৱেশ্যনটো কৰিম প্ৰথমতে কোৱেশ্যনটো কি দিছে চাওচোন তলৰ সমীকৰণবোৰ সমাধান কৰা মানে সমীকৰণ এটো এটা সমীকৰণ নহয় জানো সমান চিন আছে সমান চিনৰ দুফালে দুটা সমান চিনৰ দুফালে ৰাখি আছে ঠিক আছে এই সমীকৰণটো আমাক সমাধান কৰিব দিছে সমাধান কৰা মানে চলকৰ মান উলিয়াব লাগিব চলক কি হয় 0.25 * 5x - 4 আছে ইয়াৰ চলক হৈছে x আৰু এটো ৰাখিৰো চলক x তাৰ মানে এই সমীকৰণটোত চলক হৈছে x আমি এই সমীকৰণটো সমাধান কৰা মানে x ৰ মানটো উলিয়াব লাগিব তাৰপিছত দিছে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা আমি ফলাফল যোনটো পাম x ৰ মান আমি যোনটো পাম x ৰ মানটো আমি ইয়াত পুট কৰিব লাগিব এটো ৰাখিত আমি x ৰ মানটো পুট কৰিম ঠিক আছে আৰু এটো ৰাখিটো x ৰ মানটো পুট কৰিম আৰু দুইফালে সমান হ'ব লাগিব ইয়াত যোনটো পাম আৰু ইয়াতো হেতুৱে পাব লাগিব কাৰণ সমান চিন আছে হেতুৱে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা বুলি কৈছে চাওচোন নহয় কেনেকৈ কৰো বহুত সহজ হয় চালে তোমালোকে বুজিবা মই পাতি ললো কোৱেশ্যনত যেনেকৈ আছিল হেনেকৈ এতিয়া চোৱা দশমিকৰ পিছত কেটা সংখ্যা আছে 0.25 টো আমি কেনেকৈ লিখিব পাৰো দশমিকৰ পিছত দুটা আছে এটা দুটা গতিকে ওপৰত থাকিব 25 তলত থাকিব একৰ পিছত দুটা শূন্য 100 বাকি সেম টু সেম লিখা 5x - 4 ইকুৱেল টু এটোটো ঠিক একে দশমিকৰ পিছত কেটা সংখ্যা আছে এটা দুটা মানে 5 ডিভাইডেড বাই একৰ পিছত দুটা সংখ্যা দুটা শূন্য 10x - 5 হ'ব ইমপ্লাইজ এটো ইমপ্লাইজ চিন বুলি কয় যেহেতু ইয়াত এটা সমান চিন আছে ইয়াত আমি এটা ইয়াত সমান চিন দিব নোৱাৰো ইমপ্লাইজ 25 এ 100 হৰণ যাব নহয় 25 এ 100 কেবা যাব 25 * 4 100 25 এ 100 4 বাৰ গল 1/4 5x - 4 equal to 5 এ 100 যাব 5 20 100 1 divided by 20 10x - 5 implies এটো আমি এনেকৈ লিখিব পাৰো 5x - 4 divided by 4 এনেকৈ লিখিব পাৰো equal to 10x - 5 divided by 20 এনেকৈ লিখিব পাৰো এতিয়া আমি cos পূৰণ কৰিব পাৰো বজ্ৰ পূৰণ যোনটো নেকি সমান চিনৰ দুফালে ভগ্নাংশ আকৃতিত যদি থাকে তেতিয়া আমি কি কৰো আমি এনেকৈ পূৰণ কৰো ওপৰে তলক তলে ওপৰক আমি এনেকৈ পূৰণ কৰো হেতুকে ক্ৰছ পূৰণ বা বজ্ৰ পূৰণ বুলি কয় ক্ৰছ পূৰণ বা বজ্ৰ পূৰণ কৰাৰ আগতে চাওচোন এই সমীকৰণটো আমি আৰু কিছুমান সৰু কৰিব পাৰো নেকি এটো চাওচোন 10x - 5 আছে ইয়াৰ পৰা যদি আমি 5 টো কমন লওঁ তেতিয়া 5 এটো 20 ৰ লগত কাটন দিব পাৰিম নাই চাই লোৱা 5x - 4 divided by 4 equal to ইয়াত 10x - 5 আছে 5 টো যদি আমি কমন লওঁ কি থাকিব twice x থাকিব 5 * 2 = 10 হয় minus 5 * 1 = 5 twice x - 1 থাকিলে divided by 20 5 এ 20 কাটি দিও 5 * 4 = 20 4 এ 4 কাটি দিও গম পাইছানে ৰবা এটো যদি 4 এ 4 কাটি দিও তোমালোক কনফিউজ হৈ যাবা লাহে লাহে পাৰিবা এটা আমি 5x - 4 divided by 4 equal to কি থাকিলে twice x - 1 divided by 4 থাকিলে আমি এটো বজ্ৰপূৰণ কৰিব লাগিব কিন্তু বজ্ৰপূৰণ কৰাৰ আগতে আমি জানো যদি সমান চিন থাকে যদি তলৰ সংখ্যাকিটা একে থাকে বা তলে তলে কাট খায় ওপৰে ওপৰে কাট খায় যদি সমান চিন থাকে ঠিক আছে গতিকে আমি 4 এ 4 কাটি দিম থাকিব কি 5x - 4 equal to twice x - 1 এতিয়া x কিটা ওচৰলৈ লৈ আনা x কত আছে ইয়াত আছে
আৰু ইয়াত আছে x কিটা বাওফালে লৈ আনো 5x টো ইয়াতে থাকিব twice x টো সমান চিহ্নৰ সোঁফালে আছে বাওফালে আহিলে twice x ৰ মাজত আগত কি আছে যোগ নে বিয়োগ যোগ আছে এফালে আহিলে বিয়োগ হ'ব twice x ইকুৱেল টু এটো -1 আছে আগৰপৰাই -1 টো লিখিলো আৰু এই -4 টো বাওফালে আছিল এটা সোঁফালে গুচি আহিব এফালে কি আছিল -4 এফালে আহিলে কি হ'ব +4 5x বা twice x গলে 5টা x বা 2টা x গলে কিমান থাকিব 3টা x মানে 28x ইকুৱেল টু মাইনাসে প্লাসে কিমান মাইনাস বা প্লাসে মাইনাসে কিমান মাইনাস অঙ্কটো হ'ব মাইনাস 4 পা 1 গলে কিমান থাকিলে 3 ডাঙৰটো আগত কি চিন আছে 1 ডাঙৰ নে 4 ডাঙৰ এনে চাবলৈ গলে প্লাস মাইনাসটো বাদ দিয়া 1 ডাঙৰ নে 4 ডাঙৰ 4 ডাঙৰ ডাঙৰটো আগত কি চিন আছে যোগ চিন গতিকে আমি যোগ চিন বহাম যোগ চিনটো যেটো নবহাই সেইকাৰণে আমি নবহাও it implies x equal to 3/3 তাৰ মানে x equal to 3 হৰণ কৰিলে কি পাম x equal to কিমান পালো 1 পালো এটো আমি সমীকৰণটো সমাধান কৰিলো আমাৰ কোৱেশ্যনত কি দিছিলে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিবও দিছে এতিয়া আমি x ৰ মান পালো 1 এতিয়া আমি x ৰ মান এই সমীকৰণটোত বহাই পেলাই আমি চাব লাগিব এই সমীকৰণটো আসলতে x ৰ মান 1 হয় নে নহয় বুজি পালা এতিয়া আমি এই সমীকৰণটো বাওফাল আৰু সোঁফাল একেই কৰিব লাগিব প্ৰথমতে আমি বাওফালটোত x ৰ মানটো বহাই চাম তাৰ পিছত আমি সোঁফালৰ x ৰ মানটো বহাই চাম left hand side to লিখি ললো left hand side মানে বাওফাল কি আছে বাওফাল 0.25 ব্র্যাকেট 5x - 4 তে ইয়াত আমি x = 1 বহাম 0.25 5 ৰ লগত x টো কি হৈ আছে পূৰণ হৈ আছে x ৰ মান কি পালো 1 পালো গতিকে আমি 1 টো পূৰণ কৰিম -4 ইয়াত আমি x ৰ মানটো কি বহালো 1 বহালো বুলি আমি ব্র্যাকেটত লিখি দিছো 0.25 টো আমি কেনেকৈ লিখিছিলো 25 ডিভাইডেড বাই 100 দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে এটো ডিভাইডেড বাই আমি 100 হিচাপে লিখিব পাৰো একৰ পিছত দুটা সংখ্যা এটো যদি এনেকৈ থাকিলে হেতেন 0.225 222 এ লিখিলো ৰবা আহি গল 222 এটো আমি এনেকৈ লিখিব পাৰো 222 ডিভাইডেড বাই একৰ পিছত তিনটা ইয়াত দশমিকৰ পিছত তিনটা আখৰ তিনটা সংখ্যা আছে 1 2 3 একৰ পিছত তিনটা 1 2 3 আমি এনেকৈ লিখিব পাৰো বুজি পালা 5 এগুণ 5 - 4 5 বা 4 গলে কিমান 1 থাকিলে 25 এ 100 কেবাৰ গল 4 বাৰ গল ওপৰত থাকিলে 1 1/4 ইনটু 5 পৰা 1 গল 4 গলে কিমান থাকিলে 1 থাকিলে ইয়াৰ আনসাৰটো কি পালো আমি 1/4 পালো 1/4 পালো লেফট হ্যান্ড সাইড বাওফালে এটা সোঁফালে চাও রাইট হ্যান্ড সাইড সোঁফালৰ সমীকৰণ সোঁফালৰ ৰাশিটো কি আছিল 0.05 ইনটু ব্র্যাকেট মানে ইনটু 10x - 5 0.05 টো লিখিব পাও 5 ডিভাইডেড বাই 100 প্ৰতিবাৰে বুজাই নথাকো আৰু 100 কিয় দিলু 10 পূৰণ x মানে 10 পূৰণ 1 - 5 যেহেতু আমি x ৰ মানটো কিমান পাইছিলো 1 পাইছিলো x ৰ মানটো যে 1 পাইছিলো আমি ইয়াত লিখি দিছো ইকুৱেল টু 5 এ 100 কিবা যাব 20 বাৰ যাব 1/20 থাকিলে ইনটু বা ব্র্যাকেটে দিলো বাৰু ব্র্যাকেট 10 এগুণ 10 - 5 1/20 ইনটু 10 বা 5 গলে কিমান থাকিলে 5 এই 5 টো ওপৰত আছে আৰু 20 টো তলত আছে 5 ৰ তলত যেহেতু 1 এটা আছে আমি নেদেখাকে হয়নে 5 এ 20 কেবা যাব 4 বা যাব ওপৰত কি থাকিলে 1 পূৰণ 1 1 তলত 4 পূৰণ 1 4 1/4 গতিকে আমি লেফট হ্যান্ড সাইডতো পালো 1/4 আৰু আমি রাইট হ্যান্ড সাইডতো পালো 1/4 গতিকে আমি প্ৰমাণ কৰি দেখাই দিলো ফলাফলৰ শুদ্ধতাটো আমি পৰীক্ষা কৰি দেখাই দিলো লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড আমি পালো